সংখ্যক স্বাধীনতা দিবসত আমি নিজে নিজক প্রশ্ন করা উচিত। 500 টাকা ডাঙৰ কথা নহয়, 500 টাকা ডাঙৰ কথা নহয়। যিটো জ্বলন্ত সমস্যা, যাৰ কাৰণে অসম আন্দোলনৰ সময়ত 860 জন লোকে তেওঁলোকৰ জীৱন জলাঞ্জলি দিয়ে। 860 জন লোকে অসম আন্দোলনৰ সময়ত জীৱন জলাঞ্জলি দিছিল। হাজাৰ হাজাৰ বুৱাৰী জীয়ৰী ধৰ্ষিত হ'ব লগা হৈছিল। হাজাৰজনে পংগুত্তৰ জীৱন আঁকোৱালি ল'ব লগা হৈছিল। এইসকলৰ আগ্ৰাসনৰ কাৰণে অসম আন্দোলন, এই অবৈধ বাংলাদেশী ৰক্ষণাবেক্ষণৰ কাৰণে এটা ৰাজনৈতিক দল গঠন হ'ল অসমত। তাৰ নেতৃত্ব কোনে ল'লে? বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে আইন বাতিল হোৱাৰ পিছত AYDF গঠন কৰিলে। উদ্দেশ্য কি? যিসকলৰ আগ্ৰাসনৰ কাৰণে অসমত খিলঞ্জীয়া জাতি জনগোষ্ঠী ৰীতি নীতি কৃষ্টি সংস্কৃতি বিপদাপন্ন হৈছিলে। 860 জন মানুহৰ শ্বহীদ হ'ব লগা হৈছিল। হাজাৰ অসমীয়া খিলঞ্জীয়া যুৱক যুৱতী হত্যাৰ মুখামুখি হ'ব লগা হৈছিল, ধৰ্ষিত হ'ব লগা হৈছিল, পংগুত্তৰ জীৱন আঁকোৱালি ল'ব লগা হৈছিল। তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে বদৰুদ্দিন আজমলে AYDF জন্মগ্ৰহণ কৰে। জাতিৰ শত্ৰু 500 টকাত বিক্ৰী নহ'ব। এই পবিত্ৰ মঞ্চৰ পৰা কৈছো, মুকলিকেভাৱে কৈছো। কাৰণ তেওঁৰ বা সেই মানুহবিলাকৰ উদ্দেশ্য কি জনা দৰকাৰ আছে, জনা দৰকাৰ আছে। বিভিন্ন জাতি জনগোষ্ঠীৰে গঢ় লৈ উঠিছে ভাৰতবৰ্ষ। হিন্দু মুছলমান সব এক, ওকে হয়, আন্তৰিকতাৰে গ্ৰহণ কৰো। চৰকাৰ প্ৰতিখন আঁচনি তেনেধৰণেই হয়। কিন্তু এই দলটোৰ জন্ম কিয় হৈছিল সেই কথাও আমি ক'ব লাগিব। এই দল কিয় জন্ম হৈছিল এই স্বাধীনতা দিৱসৰ সময়তে অসমে আলোচনা কৰিব লাগিব। যদি মই আলোচনা নকৰো, আপুনি আলোচনা নকৰে, হয়তো নতুন প্ৰজন্মই পাহৰি যাব আৰু হয়তো বুকুত আঁকোৱালি ল'ব। আৰু যিদিনাখন বুকুত আঁকোৱালি ল'ব, এই যে শ্বহীদ তৰ্পণ কৰিলো আহি শ্বহীদ প্ৰণামো তোমাক, এই শ্বহীদসকলৰ প্ৰতি অপমান হ'ব।